আকাশবাণী গুৱাহাটীৰ FM মহাবাহু উপন্যাস পাঠ এই অনুষ্ঠানত মৃণাল কলিতা ৰচিত বকুল ফুলৰ দৰে উপন্যাসখনিৰ ধাৰাবাহিক পাঠ প্ৰচাৰ কৰি থকা হৈছে। পাঠ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বকুল ফুলৰ দৰে। আজি নিৰ্মলহঁতৰ বাছনি পৰীক্ষাৰ শেষ দিন। সেই হিচাপত এইখন স্কুলত নিৰ্মলহঁতৰ আজিয়েই শেষ দিন। পৰীক্ষা শেষ কৰি গধুৰ মনেৰে নিৰ্মল বাৰাণ্ডালৈ ওলাই আহিল। ওলায়েই সি অসীমক বিচাৰিবলৈ ধৰিলে। দেখিলে অসীম বকুলজোপাৰ তলত ৰৈ আছে। নিৰ্মল আগুৱাই গল। পৰীক্ষা কেনেকুৱা হল? 6 মাহিলিতকৈ ভাল হৈছে। তোৰ কেনে হল? ভালেই হৈছে। তোক মহেন্দ্ৰ ছাৰে এবাৰ লগ পাবলৈ বিচাৰিছে। কিয়? আচৰিত হৈ অসীমে নিৰ্মলক সুধিলে। সেই ঘটনাটোৰ পৰা আজি অতদিন হল অসীমে মহেন্দ্ৰ মাষ্টৰক এৰাই চলিছে। কথা পতাটো দূৰৰ কথা, মহেন্দ্ৰ মাষ্টৰৰ মুখলৈও সি চোৱা নাই। মহেন্দ্ৰ মাষ্টৰেও নিজে আহি কোনোদিন তাৰ লগত কথা পতা নাই। কিয় মই নাজানো, কিন্তু মোক তোৰ লগত লগ লগাই দিবলৈ কৈছে। নিৰ্মলে অসীমক কথাখিনি জনালে। বল। মহেন্দ্ৰ মাষ্টৰ ওচৰলৈ? নহয়, ঘৰলৈ। নিস্পৃহভাৱে অসীমে জনালে। নিৰ্মল বিপাঙত পৰিল। সি কি কৰিব ঠিক কৰিব পৰা নাই। দুই মোহৰ যুঁজত বিৰিণাৰ মৰণ আৰু কাক কয়। তভক মাৰি ৰৈ নিৰ্মলে অলপ ভাবিলে, আৰু লগে লগেই সি দেখিলে মহেন্দ্ৰ মাষ্টৰ সিহঁতৰ ফালে আহি আছে। কি বা হয় এতিয়া, তাকে ভাবি নিৰ্মলৰ বুকুখন থপথপাবলৈ ধৰিলে। মই যাওঁ, তই থাক। কথাষাৰ কৈয়ে অসীম যাবলৈ ওলাল। ইমান টেনচন নিদিবি। নিৰ্মলে অসীমৰ হাতখনত থাপ মাৰি ধৰিলে। মহেন্দ্ৰ মাষ্টৰ আহি সিহঁত দুটাৰ ওচৰত ৰল। এবাৰ নিৰ্মলৰ ফালে চালে, তাৰ পিছত অসীমৰ ফালে চাই সুধিলে, পৰীক্ষা কেনে হল? অসীমে একো উত্তৰ নিদিলে। মহেন্দ্ৰ মাষ্টৰে গম নোপোৱাকৈ নিৰ্মলে অসীমৰ গাত হেঁচুকি উত্তৰ দিবলৈ ইংগিত কৰিলে। তথাপি একো লাভ নহল। অগত্যা বাধ্য হৈ তাৰ হৈ নিৰ্মলেই উত্তৰ দিলে। ভাল হৈছে ছাৰ, 6 মাহিলিতকৈ ভাল হৈছে, কিন্তু আৰু ভাল হ'ব লাগিব। হ'ব, ভাল হ'ব। এইকেইটা দিন কষ্ট কৰ। মহেন্দ্ৰ মাষ্টৰে কথাষাৰ কৈ অলপ ৰল। তাৰ পিছত তেওঁ সুধিলে, তই কি মোৰ লগত আৰু কোনোদিন কথা নাপাতিবিয়ে নেকি? নাই। অসীমে এইবাৰো একো উত্তৰ নিদিলে। সি মাত্ৰ তলমূৰকৈ থিয় হৈ ৰৈছে। নিৰ্মলৰ বৰ অস্বস্তি লাগিল। সি অসীমৰ ফালে পেন্দুৱাকৈ চালে। তাৰ অৰ্থ, মহেন্দ্ৰ ছাৰক গৈ লবলৈ যায়। তই কি মোক বেয়া পায়েই থাকিবি নেকি? অসীমৰ মুখত মাত নাই। নিৰাশ হৈ মহেন্দ্ৰ মাষ্টৰ যাবলৈ ওলাল। যা, ঘৰলৈ যা, ভালকৈ পঢ়িবি। মহেন্দ্ৰ মাষ্টৰ সিহঁতৰ ওচৰৰ পৰা গুচি গল। নিৰ্মলে মহেন্দ্ৰ মাষ্টৰ যোৱাৰ ফালে চালে। দুৰ্দান্ত ভয়ংকৰ শিক্ষকজন কি বিষণ্ণ ভংগীমাৰে আঁতৰি গৈছে। কিয় একো কথাৰে উত্তৰ নিদিলি? অসীমে নিৰ্মলৰ কথাৰো একো উত্তৰ নিদিলে। তইতো গম নাপাৱ, সেই ঘটনাটোৰ পিছত মহেন্দ্ৰ মাষ্টৰে তোৰ আঙুলিত দিবলৈ হাতত ডেটলৰ বটল লৈ আমাৰ ক্লাছৰুম ওলাইছিলগৈ। নিৰ্মলে দেখিলে চক খোৱাৰ দৰে কৰি অসীমে মূৰটো ওপৰলৈ তুলিছে।
মোৰ সন্দেহ হয় হয়তো কেৱল তোৰ কথা ভাবিয়ে মহেন্দ্ৰ মাষ্টৰে নিজে আঁতৰি গৈ আমাক গণিত পঢ়োৱাৰ দায়িত্ব দিছিল অনুভৱ ছাৰক। নিৰ্মলে দেখিলে অসীমে মূৰটো ঘূৰাই মহেন্দ্ৰ মাষ্টৰ যোৱাৰ ফালে চাইছে। নিৰ্মলেও সেইফালে চালে। নাই, মহেন্দ্ৰ মাষ্টৰ ইতিমধ্যে অদৃশ্য হৈ গৈছে। হঠাতে ঠাণ্ডাটো বেছিকৈ পৰিল। নিয়ৰো বেছিকৈ পৰিছে। হয়তো সেইবাবেই অসীমৰ ৰাতিপুৱা শোৱাৰ পৰা উঠোতে বহুত পলম হৈ গ'ল। দৌৰাদৌৰিকৈ মুখ হাত ধুই সি পদূলিলৈ লৰ মাৰিলে। বাতৰি কাকতৰ টোপোলাকেইটা গাড়ী এখনে পদূলিতে নমাই থৈ যায়। অসীমে সেইকেইটা চাইকেলৰ কেৰিয়াৰত বান্ধি লয়। সেইখিনি সময়তে মাকে তাক চোতালতে চাহ একাপ দি থৈ যায়। তাৰ পিছত সি চাইকেলখন লৈ বাতৰি কাকত বিলাবলৈ গুচি যায়। পদূলিলৈ গৈ অসীমে দেখিলে যে বাতৰি কাকত এতিয়াও অহাই নাই। কথাটোত সি অলপ আচৰিত হল। আজি ইমান পলম হৈছে? কোনোকালে বাতৰি কাকত অহাত ইমান পলম হোৱা নাই। অসীমে কেইবাবাৰো পদূলিলৈ অহা যোৱা কৰিলে, কিন্তু নাই, বাতৰি কাকত অহা নাই। অসীম দুশ্চিন্তাত পৰিল। মানুহবোৰে সময়মতে বাতৰি কাকতখন নাপালে বেয়া পায়। বাতৰি কাকত অনা গাড়ীখন কৰবাত বেয়া হল নেকি? নে কোনোবা নতুন ড্ৰাইভাৰে ভুল কৰি কৰবাত বেলেগত টোপোলাকেইটা নমাই থৈ গল? অসীমে ওচৰৰ দুঘৰমানৰ পদূলিলৈ গৈ চালেও ইয়াতো নাই। অসীমে পঢ়িবলৈ কিতাপ এখন উলিয়াই ললে, কিন্তু পঢ়াত তাৰ মুঠেই মন বহা নাই। অস্বস্তি অলপ কমিব বুলি ভাবিছিল, পিছে নাই। পঢ়া সময়খিনিও সি উচপিচাই থাকিল। মাজে মাজে সি পদূলিলৈ গৈ গৈ চালে, নাই, বাতৰি কাকত অহা নাই। এসময়ত কুঁৱলী ফালি ৰ'দ ওলাল, তথাপি বাতৰি কাকত নাহিল। এনেকুৱা সময়ত আনদিনা বাতৰি কাকত বিলাই সি ঘৰ পাবৰেই হয়। অসীমে আশা এৰি দিলে। তাৰ মনটো বেয়া হৈ গল। ইতিমধ্যে আজলিয়েও হাত মুখ ধুই পঢ়া শুনাত ব্যস্ত হৈ পৰিছে। আমাৰ দেশখন ভালদৰে পৰিচালিত হ'বলৈ আৰু দেশৰ জনসাধাৰণৰ মংগল সাধনৰ উপযুক্ত বিধি বিধানৰ প্ৰয়োজন। দেশৰ জনসাধাৰণ আৰু ৰাষ্ট্ৰ পৰিচালনাৰ বাবে থকা বিধানক একেলগে সংবিধান বুলি জনা যায়। অলপতে তাইৰ বছৰিকীয়া পৰীক্ষা। তাৰো মেট্ৰিকলৈ আৰু বেছিদিন নাই। বাতৰি কাকত বিলাই আহি এনেকুৱা সময়ত সিও পঢ়া শুনাত ব্যস্ত হৈ পৰে। এতিয়া আৰু স্কুলৰ লেঠা নাই, কিন্তু আজি অসীমে পঢ়াত একেবাৰে মন বহুৱাব পৰা নাই। বাহিৰত টিং টিংকৈ চাইকেলৰ টিলিঙা বাজিছে। কোন আহিছে চাবলৈ অসীম ঘৰৰ পৰা বাহিৰ ওলাই আহিল। অসীমৰ বাপেক। অসীমে কথাটো এতিয়াহে মন কৰিলে। ঘৰত চাইকেলখন নাছিলেই। বাতৰি কাকত আহিলেও সি ইমান সময়লৈ বিলাবলৈ যাবলৈ নোৱাৰিলেহেঁতেন। পলমকৈ বাতৰি কাকত বিলাবলৈ গলে অসীমে যে কিমান মানুহৰ কথা শুনিব লগা হলহেঁতেন। আজি বাতৰি কাকত নহয়, ভালেই হৈছে। ইমান ৰাতিপুৱাই চাইকেল লৈ কলৈনো গৈছিলি? অসীমে অলপ বিৰক্তি মিহলি সুৰতে কলে, এই বাতৰি কাকত কেইখন আজি ময়ে বিলাই আহিলো দে। চাইকেলখন ঠেলি ঠেলি একাষৰীয়া কৰি বাপেকে স্বাভাৱিক সুৰতেই কথাষাৰ কলে। মন উন্মনা কৰা এটা গানৰ সুৰহে যেন অসীমৰ বুকুৰ ভিতৰলৈ সোমাই গল হঠাতে। এক মুহূৰ্তৰ বাবে অসীম নিৰ্বাক হৈ ৰল। নিজকে চম্ভালি লৈ অসীমে তাৰ দুশ্চিন্তা প্ৰকাশ কৰিলে। গ্ৰাহকবোৰ জানো কাক বা কি বাতৰি কাকত বিলাই আহিলিগৈ, কাইলৈ মই মানুহৰ গালি খাওঁতেই যাব।
তোৰ এজেঞ্চিৰ হিচাপৰ বহীখনতে দেখোন গ্ৰাহক আৰু কাষতে বাতৰি কাকতৰ নামবোৰ লিখি থৈছ। তাত চাইয়ে বিলাইছো। ল দে। বাপেকে বহীখন অসীমলৈ আগবঢ়াই দিলে। এইকেইটা দিন বাতৰি কাকত ময়ে বিলাম দে, তই ভালকৈ পঢ়। মেট্ৰিকলৈনো আৰু আছে কেইদিন। বহীখন হাতত লৈ অসীম দৌৰি গৈ ঘৰৰ ভিতৰ সোমাল আৰু খাটখনৰ গাৰু এটাত মুখখন গুজি উবৰি হৈ সি পৰি থাকিল। ওচৰতে পঢ়ি থকা আজলীয়ে দেখিলে ককায়েকৰ গাটো মাজে মাজে কঁপি কঁপি উঠিছে। এমাহ আগতে জিলমিলে সহকৰ্মীসকলৰ আগত ঘোষণা কৰিছিল যে তেওঁ এটা যাদু দেখুৱাব, আৰু আজি জিলমিলে সহকৰ্মীসকলৰ সন্মুখত যাদুটো দেখুৱাবলৈ সাজু হ'ল। সকলোৱে দেখিলে জিলমিলে মেজত কাঠৰ বিশেষ বাকচ এটা ৰাখিছে। বাকচটো সকলোৰে চিনাকি। পিছে যাদু দেখুৱাবলৈ সেই চিনাকি বাকচটো সন্মুখত ৰখা বাবেহে সকলো আচৰিত হ'ল। জিলমিলহঁতৰ গাঁৱৰ বেচৰকাৰী পঞ্চায়তখনে সিদ্ধান্ত লৈছিল যে গাঁওখনৰ মংগলৰ বাবে 3 দিনীয়া যজ্ঞ এখন পাতিব। তাৰ বাবে গাঁৱৰ বাহিৰলৈ গৈও দান বৰঙণি সংগ্ৰহ কৰা হ'ব। গাঁৱৰ মানুহবোৰেও যিয়ে যি পাৰে দান বৰঙণি আগবঢ়াব। তাৰ বাবে বজাৰখনত এটা দানপাত্ৰ ৰখা হ'ব। কথাটো শুনি জিলমিলে সহকৰ্মীসকলৰ আগত প্ৰস্তাৱ দিছিল যে স্কুলৰ পুথিভঁৰালটোৰ স্থাপন আৰু স্কুল বাদ দিয়া ল'ৰা-ছোৱালীক স্কুললৈ উভতাই অনা আঁচনিখনৰ পুঁজি সংগ্ৰহৰ বাবে তেওঁলোকেও গাঁৱৰ ৰাইজৰ পৰা দান বৰঙণি বিচাৰিব। তাৰ বাবে তেওঁলোকেও বজাৰত এটা দানপাত্ৰ ৰাখিব। সেই আলোচনাতে হঠাতে অপ্ৰাসংগিকভাৱে জিলমিলে ঘোষণা কৰিছিল, এমাহ পিছত মই এটা যাদু দেখুৱাম। আৰু আজি জিলমিলে যাদুটো দেখুৱাবলৈ সাজু হ'ল। থিয় হৈ জিলমিলে নাটকীয় ভংগীমাৰে কবলৈ ধৰিলে, শ্ৰদ্ধেয় দৰ্শক মণ্ডলী, এইটো সেই দানপাত্ৰটো যিটো আমি আমাৰ গাঁৱৰ বজাৰত যজ্ঞৰ দানপাত্ৰটোৰ লগত একেলগে ৰাখিছিলো। আমি গুহাৰী পত্ৰ বিলাই মানুহক কৈ মেলি প্ৰচাৰ কৰিছিলো যে আমি গাঁৱৰ একমাত্ৰ স্কুলখনৰ পুথিভঁৰালৰ স্থাপন আৰু স্কুল এৰা ল'ৰা-ছোৱালীবোৰক উভতাই অনাৰ আঁচনিৰ বাবে দান বিচাৰিছিলো। আৰু তেওঁলোকে দান বিচাৰিছিল গাঁওখনৰ মংগলৰ বাবে 3 দিনীয়া মহাযজ্ঞ পাতিবলৈ। মই জনামতে গাঁৱৰ বাহিৰৰ বিভিন্ন ঠাই আৰু চহৰৰ ব্যৱসায়ী আদিৰ পৰা তেওঁলোকে সংগ্ৰহ কৰিছে প্ৰায় 1.5 লাখ টকা। আৰু গাঁৱৰ মানুহৰ দানবোৰ সংগৃহীত হৈছে তেওঁলোকৰ দানপাত্ৰটোত। দানপাত্ৰটো তেওঁলোকে কালি খুলিছে। তাত দান সংগ্ৰহ হৈছে প্ৰায় 30,000 টকা। আমাৰ গাঁৱত 800 ঘৰ মানুহ আছে, অৰ্থাৎ প্ৰতি ঘৰৰ পৰা যজ্ঞৰ নামত গড়ে প্ৰায় 25 টকাকৈ জমা হৈছে। এতিয়া মই মোৰ সহকৰ্মীসকলক আমাৰ দানপাত্ৰটো খুলিবলৈ আহ্বান জনালো। দুজনমানে লগ লাগি দানপাত্ৰটোক খুলিলে। টকাখিনি হিচাপ কৰা হ'ল। দেখা গ'ল সংগৃহীত ধনৰ পৰিমাণ 2000 টকাতকৈও অলপ কম। সকলো শিক্ষক নিৰ্বাক হৈ ৰ'ল। সফলভাৱে খেল প্ৰদৰ্শন কৰা যাদুকৰৰ দৰে হাঁহি এটা মাৰি জিলমিলে উদাত্ত কণ্ঠে কবলৈ ধৰিলে, দেখিলে নে ৰাইজ মোৰ যাদু? গাঁৱৰ মংগল কামনা কৰি পতা মহাযজ্ঞৰ বাবে গাঁৱৰ পৰা সংগ্ৰহ হ'ল 30,000 টকা। সেইখিনি আৰু বাহিৰৰ পৰা অহা মুঠ প্ৰায় 2 লাখ টকা 3 দিন ধৰি তেওঁলোকে চাই ভস্মা এসোপা কৰিব। তাৰ পৰা গাঁৱৰ একো মংগল নহয়, খুব বেছি পূজাৰী কেইজনৰ মংগল হ'ব। আৰু আমাৰ কামখিনিৰ বাবে 2,000 টকাও সংগ্ৰহ নহ'ল। অথচ আমাৰ দানপাত্ৰটো এসপ্তাহ বেছিকৈ বজাৰত আছিল। মই নিশ্চিত আছিলো যে মই এই যাদুটো দেখুৱাব পাৰিম। আৰু আপোনালোকে চাগৈ লক্ষ্য কৰিছে যে আমাৰ দানপাত্ৰত 3খন 500 টকীয়া জমা হৈছে। তাৰ মানে সেই 500 টকীয়া কেইখন খুব বেছি 3জন মানুহে দিছে। সেই 3জন মহানুভৱ মানুহ নাথাকিলে অৱস্থাটো আৰু বেছি বেয়া হ'লহেঁতেন। জিলমিলৰ কথা শুনি
সনাতন হেডমাষ্টৰে খেমেনা খেমেনিকৈ কবলৈ ধৰিলে, মই এনেকুৱা এটা সন্দেহ কৰিছিলোৱেই। তোমালোক হতাশ হবা বুলি ভাবি দানপাত্ৰটোত 2খন 500 টকীয়া নোট ময়ে মনে মনে ভৰাই থৈ আহিছিলো। সকলোৰে হাঁহি উঠি গল। অনুভৱে ভাবিবলৈ ধৰিলে, আৰু থাকিল এখন 500 টকীয়া। এইখন নিশ্চয় নিৰ্মলৰ দেউতাকৰ হ'ব। ছাৰ, আপুনি কিন্তু নোট 2খন উভতাই নাপায়। কি কোৱা হে? কিয় উভতাই লম? মই আৰু 1000 টকা দিমহে। তোমালোক পিছুৱাই নাহিবা। অনুভৱে কিবা এটা চিন্তা কৰি কলে, ছাৰ, এটা কাম কৰিলে কেনে হয়? সকলোৱে তেওঁৰ ফালে চালে। আমি গৈ পঞ্চায়তৰ সভাপতি সম্পাদক আৰু সদস্যসকলক বুজাই কওঁগৈ যে আপোনালোকে এই 2 লাখ টকা ভস্ম কৰি নেপেলাব। সঁচা অৰ্থত গাঁৱৰ মংগলৰ বাবে খৰচ কৰক। এটা অংশ আমাক পুথিভঁৰাল স্থাপন কৰিবলৈ দিয়ক। সঁচাকৈ গাঁৱৰ মংগলৰ বাবে স্থায়ী কাম এটা হ'ব। অনুভৱৰ প্ৰস্তাৱটো শুনি জিলমিলে গহীনকৈ কবলৈ ধৰিলে, প্ৰস্তাৱটো বেয়া নহয়। তাৰ আগতে আমাৰ দানপাত্ৰত জমা হোৱা টকাখিনিৰে কেইটামান ক্ৰিকেটৰ হেলমেট, পেড, গ্লভছ, থাই গাৰ্ড, আৰ্ম গাৰ্ড আদি কিনিব লাগিব। কিয়? বুজাবলৈ যোৱা কেইজনক পিন্ধাই পঠাম। সেই হাঁহিৰ ফোৱাৰাৰ মাজতো জিলমিলৰ মাতটো সকলোৱে শুনিবলৈ পালে। কিন্তু আমি কৰি দেখুৱাম। আমি পুথিভঁৰালো পাতিম, ল'ৰা ছোৱালীকেইটাকো উভতাই আনিম। আমি শিক্ষকসকলে বৰঙণি দিয়া কথাটো আছিলেই, এতিয়া বেছিকৈ দিম। ভবা কাম গোটেইকেইটা কৰিম, ভালকৈ কৰিম। অনুভৱে দেখিলে ইমান সময়ে হাঁহি মাতি নাটক কৰি থকা স্ফূৰ্তিবাজ ছোৱালীজনীৰ মুখখন যেন দৃঢ় সংকল্পত কঠিন হৈ পৰিছে। এয়াও এটা যাদুৱেই, অনুভৱে ভাবিলে। ইমানপৰে শ্ৰোতাসকলে উপন্যাস পাঠ অনুষ্ঠানত মৃণাল কলিতা ৰচিত বকুল ফুলৰ দৰে উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ৫৫ খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে ইন্দ্ৰজিৎ দাসে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে সনাতন হেডমাষ্টৰ অৱনী বৰা, মহেন্দ্ৰ মাষ্টৰ অসীম কৃষ্ণ বৰুৱা, অনুভৱ কপিল বৰা, জিলমিল ডাক্তৰ লিমা দাস, অসীম ৰহন গৌতম শৰ্মা, অসীমৰ দেউতাক অমিতাভ ৰাজখোৱা, নিৰ্মল অনুব্ৰত বৰঠাকুৰ আৰু আজলি অনিন্দিতা গগৈ। শীৰ্ষগীতৰ ৰচনা হীৰেণ ভট্টাচাৰ্যৰ আৰু কণ্ঠ অনিন্দিতা পালৰ। আবহ সংগীত মনদীপ মহন্তৰ। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পৰিকল্পনা ৰাজীৱ বৰুৱাৰ। বকুল ফুলৰ দৰে উপন্যাসখনি ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ড প্ৰচাৰ কৰা হ'ব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।